মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ পৰা মই এইবাৰ 11 নং ধুবুৰী সমষ্টিত 11 নং ঝগড়াপাৰা জিলা পৰিষদ সমষ্টিৰ পৰা দলৰ ফালৰ পৰা মই মনোনীত হৈছোঁ আৰু মই আশা কৰোঁ মই আপোনালোকৰ জৰিয়তে এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ এইবুলি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিটো সমষ্টিৰ পৰা জিলা পৰিষদ আমাৰ ডিষ্ট্ৰিক্টৰ 20খন আছে 20খনে জিকি আহিব মই এইটো আশাবাদী আৰু আমাৰ দলৰ প্ৰতিজন কাউন্সিলৰ এপি মেম্বাৰো জিকি আহিব বুলি মই আশা কৰিছোঁ আৰু এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ যে মোক দলৰ ফালৰ পৰা মনোনীত কৰাৰ কাৰণে আমাৰ ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰ পৰা আৰম্ভ কৰি আমাৰ আবিদুজ্জামান ডাঙৰীয়ালৈকে আমাৰ যিখিনি আমাৰ মনোনয়নৰ পত্ৰ দাখিল কৰাৰ ক্ষেত্ৰত যিখিনি ভূমিকা গ্ৰহণ কৰিছে তাৰ কাৰণে মই যথেষ্ট আনন্দিত আৰু উৎফুল্লিত আৰু তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ নামটো কি আছে? মোৰ নাম জিন্নত আলী শেখ, ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 11 নং ঝগড়াপাৰা জিলা পৰিষদ সমষ্টি। আপোনাৰ উদ্দেশ্য কি আছে? মোৰ উদ্দেশ্য হ'ল মই যদি ৰাইজে মই আশা কৰিছোঁ ব্যাপক ভোটত মই জিকি আহিম আৰু জিকি অহাৰ পিছত ৰাইজৰ লগত সংলগ্ন ৰাখি মই ডেভেলপমেণ্ট কৰিম, উন্নয়নৰ বাৰ্তালৈ মই প্ৰাৰ্থী হৈছোঁ। মই পূৰ্বতে ZPC আছিলোঁ, মই ADFৰ ফালৰ পৰা আছিলোঁ। এইটো ঠিক সঁচা, আপোনালোকে গোটেইখিনি জানে। আপোনালোকৰ বাৰ্তাৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইটো বাৰ্তা দিবলৈ বিচাৰিছোঁ মই এতিয়া কংগ্ৰেছ দলত যোগদান কৰিছোঁ আৰু কংগ্ৰেছ দলে মোক এই মনোনয়ন পত্ৰ দিয়াৰ সুবিধা কৰাৰ কাৰণে তেখেতসকলক মোৰ যোগ্যতাৰ বিচাৰ কৰিব, মই ডেভেলপমেণ্টৰ প্ৰতিশ্ৰুতি দিম, তাৰ ওপৰত ভিত্তি কৰিব আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দল এটা বিশাল দল, এই দলৰ প্ৰতি সহানুভূতি দেখাই মোক ভোট দিব। আপোনাৰ প্ৰথম কাম কি হ'ব? মোৰ প্ৰথম কাম হ'ব মই যিখন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম, বিশেষকৈ আমাৰ 3খন পঞ্চায়ত আছে, এইটো ইৰোশ্যনৰ মানে সমষ্টি হয় আৰু আমাৰ ঝগড়াপাৰাখন প্লেন, ঝগড়াপাৰা এটা ৰাস্তা ঘাটৰ প্ৰয়োজন আছে আৰু ইৰোশ্যনৰ ওপৰতো মই কিছুমান মানে দাবী দাৱা উত্থাপন কৰিম আৰু ইৰোশ্যন মানে নদী ইৰোশ্যনৰ কাৰণে মই চেষ্টা কৰিম, ৰাস্তা ঘাটৰ পথ পদূলিৰ কাৰণে চেষ্টা কৰি থাকিম আৰু অন্যান্য যি সামগ্ৰিকভাৱে উন্নয়নৰ চেষ্টা কৰিব লাগে মই এইখিনি কৰিম। কিমান পাৰ্চেণ্ট জিকিব? মই আশা কৰিছোঁ মই জিকিম। মই প্ৰথম কথা হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই মনোনয়ন হৈছোঁ। মোৰ লগত মই এতিয়ালৈকে ভবা নাই মোৰ লগত কোনে কণ্টেষ্ট হ'ব, এতিয়া নমিনেশ্যন দাখিল কৰাৰ পিছতহে মই গম পাম।